কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদত কঁপিছে গৌৰীপুৰ। বিজেপি চৰকাৰ বিৰুদ্ধে সৰব প্ৰতিবাদকাৰী। বিজেপি সরকার হয় বিজেপি সরকার গো ব্যাক। কিন্তু কিয় বহিছে প্ৰতিবাদত সবিশেষ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। ৰাজ্যৰ জল জীৱন মিছন আঁচনি ৰূপায়ণত বিফল হোৱাৰ অভিযোগ তুলি গৌৰীপুৰত এইবাৰ তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ। বিজেপি চৰকাৰে জল জীৱন মিছন আঁচনি মাথো ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ। আজি গৌৰীপুৰত বিধানসভা সমষ্টিৰ আটানী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আটানী ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন ৰাজ্যত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ বিফল আৰু ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে আঁচনিখন পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ হাই হাই জল জীৱন মিছন ব্যৰ্থ আঁচনি আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উজ্জ্বল কৰি তোলে। প্ৰতিবাদত অংশগ্ৰহণ কৰি গোলকগঞ্জৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক চৌহান আলী চৰকাৰ লগতে ব্লক কংগ্ৰেছৰ সভাপতি মুস্তাফিজুৰ ৰহমান আৰু কেইবা শতাধিক কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীসকলে যি কৰ কাটলৰ টকাৰে চৰকাৰে যি আঁচনি লোৱাৰ পিছত ৰাইজে উপকৃত হয়, তো জল জীৱন আঁচনিৰ জৰিয়তে ৰাইজে কোনো ধৰণৰ উপকৃত নহ'ল। ইয়াত 10% আঁচনি আজিলৈকে কাৰ্যক্ষম হৈ উঠা নাই। জল জীৱনৰ ঠিকাদাৰসকলে আজিৰ দিনত আত্মহত্যা কৰিব লগা হৈছে। বহুতে নিজৰ ঘৰৰ গহনা নিজৰ মাটি বন্ধক থৈ কাম কৰিছে, কাম হাফডান হৈ আছে, একো পইচা পোৱা নাই। বাধ্য হৈছে এইখন চৰকাৰে বনিয়া গোষ্ঠীক গুজৰাটৰ কোনোবা কোম্পানীক ঠিকা দিছে, তাৰ পৰা মাল ল'ব লগা হৈছে, তাক কেছ পইচা দিব লগা হৈছে, আগত দি মাল ল'ব লগা হৈছে, বাধ্য হৈছে তাত দি মাল লৈ কাম কৰিছে, পইচা পোৱা নাই। আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি ফিতাহী মাৰি কৈ থাকে, কিন্তু কেগৰ ৰিপৰ্টত জল পটপটকৈ ওলাই পৰিছে যে জল জীৱন আঁচনিত একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে গোটেইখিনি কৰাপশ্যন হৈছে। তো সেইকাৰণে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ নেতা গৌৰৱ গগৈ মহোদয় এটা বস্তু জানে, আপুনি জানে সেইজন ব্যক্তি একেবাৰে স্বচ্ছ নিকা মনোভাৱাপন্ন ব্যক্তি। মানুহৰ জনসাধাৰণৰ কৰ কাটলৰ টকা দি এইখন চৰকাৰে কমিশ্যন ৰাজ বনাইছে। কমিশ্যন ৰাজৰ জৰিয়তে ইয়াৰ ৰাজনৈতিক নেতা বৰমূৰীয়াসকলক ধন ঘটিবলৈ সুযোগ কৰি দিছে।